গাইজ নমস্কাৰ সকলোকে মই নমস্কাৰ জনালোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ স্নেকৰ কাৰণে ব্ৰেড ৰোল। আৰু ব্ৰেড ৰোলটো বহুতৰ মানে কি হয়, ব্ৰেড ৰোলটো খালে এচিডিটি হয় বা এচিডিটিৰ ভাৱ হয়, তেনেকুৱা হয়। বহুত মানুহ মানে খাব নোৱাৰে, এচিডিটি হয়। আৰু বিশেষকৈ মোৰো এচিডিটি হয়। আৰু বাচ্চা হওক ডাঙৰ হওক সকলোৱে খাব পাৰে। আৰু মই এইটোত ইউজ কৰিছোঁ কাউ মিল অকণমান ইউজ কৰিছোঁ ইয়াতে, যাতে এচিডিটি নহয় আমাৰ। আৰু মানে কি অকণমান হেল্ডি টাইপ মই ব্ৰাউন ব্ৰেডৰ বনাইছোঁ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে গম পাব মই ব্ৰাউন ব্ৰেডৰ বনাইছোঁ। প্ৰায়ভাগ মানুহে হোৱাইট ব্ৰেডৰে বনায়, মই ব্ৰাউন ব্ৰেডৰ বনাইছোঁ। হেল্ডি হওক, খাবলৈ ভাল হওক, ডাঙৰ সৰু সকলো। মোৰ ৰেচিপিটো চাওক আপোনালোকে। মই ইয়াতে আলু লৈছোঁ, আলুখিনি বইল কৰি পেলাই লৈছোঁ। আৰু বইল কৰি ঠিক এনেকৈ ল'ব আপোনালোকে, যেনেকৈ আপোনালোকে চালাড কাটে সেনেকৈ আলুখিনি এনেকৈ পেষ্ট কৰি ল'ব। আৰু তাত দিছোঁ অকণমান গোলমৰিচ দিছোঁ মই, আৰু দিছোঁ জিৰাৰ গুড়া হাফ চামুচ, আৰু মই দিছোঁ অকণমান ৰেড চিলি ফ্লেক, আৰু মই ইয়াতে আমচুৰ পাউডাৰ 1 চামুচ দি দিছোঁ, আৰু পিঁয়াজ এটা দি দিছোঁ, আৰু ইয়াতে ধনিয়া দিছোঁ। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে, আৰু নিমখ দিছোঁ পৰিমাণে, কেঁচা জলকীয়াটো মই দিয়া নাই। আৰু মই চীজ ঘৰত মানে কি চীজ নাছিলে, এনেকৈ কাটি পেলাই মই চীজ দি দিছোঁ। আৰু ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু বিৰাটেই টেষ্টি হয়, শ্বৰ্টকাট হয়, বাচ্চাবিলাকে খাই ভাল পায়, যাতে চীজ দিয়া হয় আমাৰ ইয়াতে। সেইকাৰণে খাবলৈ বিৰাট টেষ্টি হয়, গৰম গৰম খাব লাগে, খুব ভাল লাগে। চাহৰ লগত হওক, চাটনিৰ লগত হওক, খাই বহুতেই ভাল লাগে। আৰু মই হাতত অকণমান তেল সানি লৈছোঁ, যাতে হাতত লাগি নাযায়। আৰু সৰু সৰুকৈ মই এনেকৈ বনাই ল'ম এটা এটাকৈ। মই সৰুকৈ বনাইছোঁ, বেছি ডাঙৰকৈ বনোৱা নাই, সৰু সৰুকৈ বনাইছোঁ, যাতে বেছি হয় চবকে দিব পাৰোঁ অকণ অকণ। তো এনেকৈ গোটেইখিনি মই বনাই ল'ম, দেখিছে নহয়, এনেকৈ বনাই লৈছোঁ। আৰু গোটেইখিনি মই বনাই ল'লোঁ, বেছি হোৱা নাই মোৰ। আৰু ইয়াতে দিছোঁ মই ময়দা 1 কাপ, আৰু অকণমান নিমখ দিছোঁ, আৰু মই ইয়াতে অকণমান 1 হাতা মানে গৰুৰ গাখীৰ দি দিছোঁ, যাতে এচিডিটি নহয় খাবলৈ। আৰু অকণমান পানী দি দিছোঁ, নহ'লে আমাৰ সাধাৰণতে ব্ৰেডটো খালে বহুতৰ এচিডিটি হয়, বহুত মানুহৰ, বিশেষকৈ মোৰো এচিডিটি হয়। সেইকাৰণে গৰুৰ গাখীৰ দিছোঁ, যাতে বাচ্চাবিলাকো খালে এচিডিটি নহয় আৰু হেল্ডি হয়। এইখিনি ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু ইয়াতে মই ব্ৰাউন ব্ৰেড লৈছোঁ, ফ্ৰেছ ব্ৰেড আনিছোঁ মই। আৰু ব্ৰাউন ব্ৰেডটো বেছি ভাল খাবলৈ, এচিডিটি নহয়। আৰু ব্ৰাউন ব্ৰেডৰ ছাইডবিলাক মই এনেকৈ কাটি লৈছোঁ, অকণ অকণকৈ কাটি লৈ এইখিনি মই মিক্সিত গুড়া কৰি ল'ম। চববিলাক ব্ৰেডে মই এনেকৈ কাটি ল'ম। আৰু ব্ৰাউন ব্ৰেডটো অকণমান হেৰি হয়, মানে কি অকণমান বেছি মানে বেলিব লাগে চফ্টলি, মানে নহ'লে হেৰি হৈ থাকেতো, অকণমান হাৰ্ড টাইপ হয়, মানে ফাটাৰ অকণমান চান্স থাকে। আৰু ব্ৰেডবিলাক মই এনেকৈ বেলনাত বেলি ল'ম, অকণমান বেছিকৈ বেলিব লাগিব, যাতে এইটো ব্ৰাউন ব্ৰেড হয়, বেছি পাতল কৰিব লাগিব বেলি পেলাই, তেতিয়াহে ৰোল টাইপ হ'ব, মানে ৰোলটো মানে হ'ব। আৰু যদি মোটা হৈ থাকে মানে কি ফাটি যাব, ৰোলটো নহ'ব। এনেকৈ পূৰা পাতলকৈ ভালকৈ বেলি ল'ব লাগিব। এনেকৈ পাতলকৈ মই বেলি লৈছোঁ, আৰু আলু হেৰিটো দি দিছোঁ। আৰু ছাইডত মই এনেকৈ যোনখিনি মই মিক্স কৰিছিলোঁ, গাখীৰ আৰু ময়দাৰ পানীখিনি মিক্স কৰাখিনি এনেকৈ ছাইডত দি দিছোঁ। ব্ৰাউন ব্ৰেডটো অকণমান দিগদাৰ হয়, সেইকাৰণে অকণমান বেছিকৈ চাৰিওফালে দি দিছোঁ মই। ছাইডতো এনেকৈ অকণ অকণ লগাই দিব লাগিব, তেতিয়াহে মানে জাপ খাই যাব ভালকৈ। দেখিছে নহয়, চববিলাকে মই আটাইবিলাক এনেকৈ বনাই ল'ম, চব এটা এটাকৈ।
চববিলাকে মই এনেকৈ বনাই ৰেডি কৰি ল'লোঁ আৰু এতিয়া মই ময়দাৰ পানীখিনিত এটা এটা ব্ৰেড দি পেলাই এনেকৈ ভিজাই দিছোঁ আৰু দি পেলাই যিবিলাক ব্ৰেডৰ ছাইডবিলাক আছিলে মিক্সিত গুড়া কৰি মই এনেকৈ দি দিছোঁ চববিলাক এনেকৈ দি পেলাই মই ৰেডি কৰি ল'ম আৰু প্ৰায় চববিলাক মোৰ ৰেডি হৈ গ'ল এনেকৈ মই চব ৰেডি কৰি লৈছোঁ আৰু কেৰাহীটোত মই গৰম তেল কৰিছোঁ আৰু পূৰা গৰম তেলতে এনেকৈ বহাই দিব লাগে বহাই দি পেলাই অকণমান মই গেছটো মিডিয়াম কৰি দিছোঁ যাতে ভালকৈ ক্ৰাঞ্চি হয় আৰু বেছি গেছটো বাঢ়াই দিলে মানে কি হয় জ্বলি যায় অকণমান সেইকাৰণে মই গেছটো মিডিয়াম কৰি ৰাখিছোঁ যাতে ভালকৈ মানে কি ভাজা যায় আৰু ক্ৰাঞ্চি হয় খাবলৈ ভাল লাগে সেইটোৱে গেছটো সেইকাৰণে মিডিয়াম কৰি ৰাখিব লাগে আৰু এনেকৈ মই দুটা দুটাকৈ ভাজিছোঁ বেছিকৈ লোৱা নাই মই কেৰাহীটো সৰু কাৰণে আৰু এই দেখিছে নহয় কালাৰটো কিমান ধুনীয়া হৈছে দেখিবলৈ ক্ৰাঞ্চি হৈছে বিৰাটেই ধুনীয়া হৈছে দেখিবলৈ চব এনেকৈ মই দুটা দুটাকৈ ভাজি লৈছোঁ আৰু তেলটো মানে ধুনীয়াকৈ শুকাই গৈছে লাগি থকা নাই বাকীখিনিও একেলগে মই এনেকৈ ভাজিছোঁ গেছটো মই অকণমান এতিয়া বাঢ়াই দিছোঁ মই এবাৰ বাঢ়াই দি পেলাইও মানে ভাজি চাইছোঁ আৰু মিডিয়ামতো ভাজি চাইছোঁ বাঢ়াই দিলে কি হয় মানে কি ছাইডটো বহুত জলদি মানে পুৰি যায় সেইকাৰণে